দেওবাৰে বিয়লি ৩ বজাত বৰচলা সমষ্টিৰ অন্তৰ্গত বেলচিৰি ৰেলৱে ষ্টেচন চেণ্টাৰত গড়মৰা চেঁচাবিল আৰু ঝিকৰিবাৰী গাঁৱৰ ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে গড়মৰা চেঁচাবিল আৰু ঝিকৰিবাৰী গাঁও দুখন গড়মৰা গাঁও পঞ্চায়তৰ অধীনৰ আছিল। যদিও বিগত কেইদিনমানৰ পূৰ্বে গাঁও দুখনক গড়মৰা গাঁও পঞ্চায়তৰ পৰা কৰ্তন কৰি গৰুবন্ধা গাঁও পঞ্চায়তত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াকে লৈ ক্ষোভিত হৈ পৰে গড়মৰা চেঁচাবিল আৰু ঝিকৰিবাৰী গাঁৱৰ ৰাইজ। দুখন গাঁৱৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি গাঁও দুখন গড়মৰা গাঁও পঞ্চায়তত বাহাল ৰখাৰ দাবী জনায়। হয়, আজি প্ৰতিবাদ কৰিছোঁ যে গড়মৰা গাঁও চেঁচাবিল আৰু ঝিকৰিবাৰী গাঁওটো গড়মৰা পঞ্চায়তৰ পৰা কৰ্তন কৰি গৰুবন্ধা পঞ্চায়তলৈ মানে স্থানান্তৰ কৰিছে। আমি বিচাৰিছোঁ গড়মৰা পঞ্চায়তত ১ নম্বৰ কথা, আৰু গড়মৰা পঞ্চায়তৰ কিছু গাঁওবিলাক নতুনকৈ অন্তৰ্ভুক্ত কৰিছে। যদি নতুনকৈ অন্তৰ্ভুক্ত হৈছে এই গাঁওকেইটা যদি অন্তৰ্ভুক্ত নকৰা হ'লে আমাক অন্তৰ্ভুক্ত কৰিব পাৰিলে হয়। আৰু যদি কোনটো গাঁও কাটিম বুলি কৈছে যিহেতু বিধায়ক মহোদয়, গঙাপুৰ আৰু লগতে ২ নং হিৰাজুলি এই দুটা গাঁও যদি কৰ্তন কৰা যায় তেতিয়া আমি অন্তৰ্ভুক্ত হৈ যাম। আৰু ইয়াতে আজিৰ তাৰিখত যিহেতু আমি গড়মৰা পঞ্চায়তৰ পৰা কাটিবলৈ আমাক গৰুবন্ধা গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত কৰিছে। ইয়াত আমাৰ ৰাজনীতিৰ ক্ষেত্ৰত দেখিব গ'লে ভৱিষ্যতৰ কথা আছে। আজি এখন মেম্বাৰ জয়যুক্ত হোৱাৰ পিছত হয়তো প্ৰতিনিধি পঞ্চায়তৰ সভাপতি হ'ব পাৰোঁ, কিন্তু আজি আমি দুটা গাঁৱৰ পৰা এই গৰুবন্ধা পঞ্চায়ত অন্তৰ্ভুক্ত হৈ যোৱাৰ লগে লগে এই গাঁৱৰ লগত কেনেকৈ আমি যোগাযোগ ব্যৱস্থা ৰাখিম, আৰু যে আমাৰ ভৱিষ্যতলৈ ইফালে যে আমি এখন প্ৰতিনিধি বিচাৰিছোঁ বা ৰাজনীতিৰ ক্ষেত্ৰত আমি আগুৱাই যাব বিচাৰিছোঁ, আমি কেনেকৈ আগুৱাই যাম। তো বহুত তেনেকুৱা বাধাৰ সন্মুখীন হ'ব। আমি মানে আজিৰ মানে আন্দোলন যোগেদি মানে সুকীয়াই দিব বিচাৰি আছোঁ যে আমাক পুনৰাই মানে পূৰ্ণা পঞ্চায়তত অন্তৰ্ভুক্ত কৰিব লাগে। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।